কাঠফুলাৰ খেতিৰে আত্মনিৰ্ভৰশীল হৈছে দক্ষিণ কামৰূপৰ প্ৰায় 500 খেতিয়ক। ৰাজ্যৰ ভিতৰতে অন্যতম বৃহৎ কাঠফুলা উৎপাদনৰ কেন্দ্ৰ হৈ পৰিছে দক্ষিণ কামৰূপ। বৈজ্ঞানিকভাৱে কাঠফুলাৰ খেতি কৰি আত্মনিৰ্ভৰশীল হৈছে ছয়গাঁও বকুৰ শ খেতিয়ক। গুৱাহাটীৰ লগতে উজনি অসমৰ ভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিছে ছয়গাঁৱৰ কাঠফুলাই। এই ক্ষেত্ৰত কৃষকসকলৰ ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত মা চন্দিকা FCয়ে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াইছে। বহু শিক্ষিত নিবনুৱা আৰু গৃহিণী এতিয়া ঘৰতে কাঠফুলা উৎপাদন কৰি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে। একচুৱেলি মা চন্দিকা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী অহাৰ আগৰ পৰাই আমি মাছৰুমৰ লগত কাম কৰি আছোঁ। যিটো সময়ত মাছৰুমৰ এৱাৰনেছ নাছিল, মানুহে মাছৰুমৰ বিষয়ে নাজানিছিল, জংঘলৰ পৰা উঠাই পেলাই মানুহে খাইছিল, তাৰ মৃত্যুমুখতো পৰিছিল। লাহে লাহে আমি বহুত এৱাৰনেছ কৰিলোঁ, কৰি পেলাই তেতিয়া FPCও আহিলে, FPCৰ মেম্বাৰখিনিকো আমি মাছৰুমৰ মাজত সোমাই ল'লোঁ। আৰু ঠিক তেনেকৈ গৈ প্ৰায় আমাৰ এতিয়ালৈকে আমাৰ দক্ষিণ কামৰূপত 500জনমান ফাৰ্মাৰ্ছ আছে, খেতিয়ক আছে, কাঠফুলা খেতিয়ক। তাৰে 300জনমান আমাৰ মা চন্দিকা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগত জড়িত। আৰু সিহঁতে প্ৰতি বছৰে যদি কোনোবাই 100টা চিলিণ্ডাৰ বনাইছিল বা টপলা বনাইছিল, তো তেওঁলোকে প্ৰতি বছৰে বঢ়াই গৈ আছে, কমাই যোৱা নাই। আৰু কৃষকৰ সংখ্যাও বাঢ়ি গৈ আছে। উপাৰ্জন খেতিত কেৱল মাছৰুম বুলি নকওঁ, যিকোনো খেতিতে উপাৰ্জন এটা ভাল উপাৰ্জন আছে। আৰু সেইটো আমি ট্ৰেডিশ্যনেল হিচাপে নকৰি আমি বৈজ্ঞানিক পদ্ধতিত আমি কৰিব লাগে যিকোনো খেতিয়ে। বিশেষকৈ মাছৰুমৰ লগত জড়িত আছোঁ যেতিয়া মই মাছৰুমৰ কথা কৈছোঁ। একদম কম খৰচত আমি আৰম্ভ কৰিব পাৰোঁ। আমাৰ কিছুমান এনেকুৱা ফাৰ্মাৰ্ছো আছে যে 200 টকা দি তেওঁলোকে ষ্টাৰ্ট কৰিছিল। খেৰখিনি ঘৰতে আছে, 200 টকা দি স্পন পলিথিন কিনিছিলে আৰু সেই 200 টকা দিও ষ্টাৰ্ট কৰিছিলে। আৰু সেইগৰাকী বাইদেৱে এতিয়া হয়তো প্ৰায় 700-800 চিলিণ্ডাৰ বনাই আছে। তো ভাল এটা প্ৰফিট থাকে। এটা চিলিণ্ডাৰৰ কষ্টিং আমাৰ গ্ৰাম্য অঞ্চলত আমি যদি চাওঁ তেতিয়াহ'লে 50 টকামান এটা বেগৰ পৰা আহে। আৰু এটা বেগৰ পৰা আমি যদি মিনিমাম প্ৰডাক্টটো পাওঁ, 1.5 কেজিও পাওঁ, তেতিয়াহ'লে আমাৰ 1.5 কেজিত আমাৰ হোলচেল প্ৰাইচ যদি আমি 100 টকাকৈও ধৰোঁ, 100তকৈ বেছি হয় তথাপি 100 টকাকৈ ধৰোঁ, 150 টকা এটা আহে। আৰু 150 টকা যেতিয়া আহিব, 50 টকা যদি আমি কষ্টিঙত ৰাখি দিওঁ, তেতিয়াহ'লে 100 টকা পাৰ টপলাত আমি 60 দিনৰ ভিতৰত প্ৰফিট পাব পাৰোঁ। আমি ঠিক তেনেকৈ যদি 500 বেগ কৰোঁ, 500 বেগত 100 টকাকৈ আল্টিমেটলি ভালেখিনিও এটা ইনকাম, মুনাফা এটা হয়। তেনেকুৱা ঠিক ক'ব নোৱাৰি। 300জন খেতিয়ক আমাৰ লগত জড়িত আছে। তাৰে 20টা চিলিণ্ডাৰৰ পৰা আপ টু 3000-4000লৈকে চিলিণ্ডাৰ আছে। জিলাখনৰ মই যিখিনি ছাৰ্ভে কৰিলোঁ বা যিখিনি গম পাওঁ, আমাৰ নামনি অসমৰ ভিতৰত দক্ষিণ কামৰূপে মাছৰুম প্ৰডাকশ্যনৰ ক্ষেত্ৰত আগশাৰীত আছে। আৰু আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰতো নকওঁ, নামনি অসমৰ ভিতৰতে আমি আগশাৰীত অয়েষ্টাৰ মাছৰুমৰ ক্ষেত্ৰত আছে। বিভাগীয়ভাৱে আমি প্ৰথম অৱস্থাত আমি টেকন'লজিটো ল'বই লাগিব। তো টেকন'লজিৰ কাৰণে আমি কৃষি বিজ্ঞান কেন্দ্ৰ কাহিকুছি কেম্পাছ, তাৰ পৰা আমি লৈছিলোঁ। বৰ্তমান গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ হেড চাইণ্টিষ্ট ডক্টৰ মধুস্মিতা কটকী মেডাম, তেখেত আছিলে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপত। আৰু তেখেতৰ নেতৃত্বতে তেখেত থকা অৱস্থাতে আমি প্ৰায় 200+ ফাৰ্মাৰ্ছ আমি তেখেতৰ দ্বাৰাই আমি লৈছোঁ। আৰু তেখেতসকলে ফ্ৰী ট্ৰেইনিং দিয়াইছে, মহিলাসকলক বা পুৰুষসকলক ফ্ৰী ট্ৰেইনিং দিয়াইছে। আৰু তেওঁলোকে OFT হওক বা কিবা এনেকুৱা ধৰণৰ স্কিম পালে স্পনো দি দিয়ে আৰম্ভণিতে, তেওঁলোকক এটা কি বুলি কয়, মটিভেট কৰাৰ কাৰণে। তো তেনেকুৱাকৈ আগবাঢ়ি আহিছে। তাৰপিছত ডিপাৰ্টমেণ্টৰ কথাও আমি ক'ব লাগিব, কাৰণ ডিপাৰ্টমেণ্টটো আমাক সহায় কৰিছে। ডিপাৰ্টমেণ্টে চাফ কাটাৰ যিটো খেৰ কটা মেচিন, সেই মেচিনো যোৱা বছৰ আমাক FPC নামত 18টা দিছিলে। আৰু আমি 18জন মাছৰুম খেতিয়কক আমি বিতৰণ কৰিছোঁ। তাৰোপৰি 4জন খেতিয়কে স্কিমো পাইছে, য'ত 85% ছাবচিডিৰ স্কিম পৰ্যন্ত পাইছে। এইটো 7 লাখ মানৰ আছিলে, এইটো 2023 মানৰ। তেতিয়াতো 4জন মানে আমাৰ ফাৰ্মাৰ্ছে স্কিমো পাইছে।
যদি কোনোবাই কৰিব বিচাৰে কেনেকুৱা ধৰণে আগবাঢ়িব বা ইনস্পায়াৰ কেনেকুৱা হয় মাছৰুম খেতিটো এনেকুৱা এটা খেতি যে মহিলাসকলে হওক বা নিবনুৱাখিনিয়ে প্ৰতি দিনত 2 ঘণ্টাকৈ যদি সময় দিয়ে 100টা চিলিণ্ডাৰ বনালে 2 ঘণ্টা সময় দিব পাৰে আৰু 100টা চিলিণ্ডাৰৰ পৰা ভাল এটা ইনকাম ল'ব পাৰে আৰু 100টা চিলিণ্ডাৰেদি তেওঁলোকে মাত্ৰ 2 ঘণ্টা সময় দিব লাগে আৰু মই ভাবোঁ নহয় মই দেখিছোঁ তো 100 চিলিণ্ডাৰ যোনে বনাইছে নহয় প্ৰতিদিনে তেওঁলোকে 2 কেজি মাছৰুম বিক্ৰী কৰিছে আৰু 2 কেজি মাছৰুম হ'লচেলত বিক্ৰী নহয় ৰিটেল প্ৰাইজত বিক্ৰী হয় 200 টকাকৈ ৰেগুলাৰ 400 টকা এটা আহে আৰু 100 বেগত আমাৰ কষ্টিং যদি চাওঁ 5000 মান টকাহে হয় কাৰণ এটা বেগত যদি 50 টকাকৈ পৰে আমাৰ বিয়া সবাহৰ অৰ্ডাৰ ৰখা হয় বিভিন্ন জিলাত ৰখা হয় মই মংগলদৈ আপাৰ আছামত যোৱাকালি আমি ধেমাজি ডিষ্ট্ৰিক্টতো পঠালোঁ তো তেনেকুৱাকৈ আমাৰ গোটেই অসমতে আমি বিয়া সবাহৰ কাৰণে দিয়া হয় কিন্তু ৰেগুলাৰ আমাৰ যিটো প্ৰডাকশ্যন হয় তো ৰেগুলাৰ প্ৰডাকশ্যনটো আমি গুৱাহাটীত ছাপ্লাই দিওঁ আৰু মাজত মিডিলমেন এজন আমি লৈছোঁ কাৰণ গোটেইখিনি কাম আমি সামৰিব নোৱাৰোঁ তো মিডিলমেনজনে গুৱাহাটীত ছাপ্লাই দিয়ে প্ৰতিদিনে ৰাতিপুৱা 4টা 5টামান বজাত ছাপ্লাই হৈ যায় ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট প্ৰাট'নাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696